Guys, welcome to my another vlog. মই হয় প্ৰিয়ংকা। আজি দেখিবলৈ পাইছে সবফালে বহুত বানপানী হৈছে। আমাৰ ইফালেও বানপানী আহিছে। এতিয়া আমাৰ যোনটো ৰাস্তা মানে ঘৰলৈ সোমোৱা ৰাস্তাটোত পুৰা মানে টিউবৱেল এটা আছে, টিউবৱেলটো পুৰা আধা ডুবি গৈছে। মানে ৰাস্তাটো চাপৰো হৈ পিছে তথাপিও মানে বহুত পানী হৈছে। ঘৰটো সোমোৱা চান্সেছ আছে। সেইকাৰণে আমি ৰাতিপুৱাই উঠি দেখিছোঁ পানী বাঢ়ি আছে, বস্তু বাহিনী চব উঠাই দিছোঁ ওপৰত। এতিয়া জানো কি হয় আজি ক'ব পৰা নাই। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সবফালে ইমান বানপানী হৈছে। বানপানীৰ ৰিজনটো কি একো ধৰিব পৰা নাই। মানে সবফালে ইমান বানপানী কি কৰিব মানে একো ধৰিব পৰা নাই। ইমান মানুহৰ ঘৰবোৰ উটুৱাই নিছে, ইমান বেয়া লাগিছে দেখিবলৈ। আৰু আমাৰতো সোমাইছে কি মানে একদম মানে কাৰো ভাল লগা নাই। এইবোৰ যে চফা কৰা আকৌ জপা এইবোৰ ঠিক কৰা বহুত মানে একদম মানে ডাঙৰ কাম এটা। একদম মানে একোৱে ভাল লগা নাই। ৱেডাৰটোও দেখিবলৈ পাইছে, একদম বৰষুণ দি আছে আৰু কেনেকুৱাকৈ ডাৱৰীয়া কৰি থৈছে। বৰষুণো দি আছে পুৰা। দেখিবলৈ পাইছে আমাৰ পিছফালে পানী সোমাই আছে, মানে সোমালেই আৰু এটা কি ক'ম আৰু আপোনালোকক। দেখিবলৈ পাইছে আমাৰ পিছফালে কিমান পানী হৈছে আৰু বাঢ়িবলৈ বাকী আছে। এইফালে গছ চব শেষ, একো গছ নাথাকে। পানী সোমাই আছে আমাৰ। দেখিবলৈ পাইছে চব ওপৰত উঠাই দিয়া হৈছে। চব ওপৰত উঠাই দিছোঁ আমি। দেখিবলৈ পাইছে চব ওপৰত উঠাই দিছোঁ। এইবোৰ চব ওপৰত উঠাই দিছোঁ। ফ্ৰিজ চব ওপৰত উঠুৱাই দিয়া হৈছে। ৰাতিপুৱা কাম কৰি ভাগৰ লাগিব। বস্তু বাহিনীবোৰ কিবা ঠিক কৰা মেলা বহুত চাহটো খাই লৈছোঁ। দেখিবলৈ পাইছে আমাৰ বাৰান্দাখনত একদম পাবই পানী, উঠিলেই পানী। দেখিবলৈ পাইছে কিমান পানী হৈছে। এইফালে ব্ৰুনো বেচেৰা আৰামছে বহি আছে। এইফালে দেখিবলৈ পাইছে কিমান পানী হৈছে। আকৌ দেখিবলৈ পাইছে বৰষুণো ইমান দি আছে, বৰষুণো কমা নাই, এইফালে পানী কমা নাই। কি যে হ'ব মানে। এইফালে দেখিবলৈ পাইছে কিমান পানী হৈ গৈছে। এইফালে দেখিবলৈ পাইছে ঘৰতো পানীখিনি অলপ ওলাইছে। এইবোৰ দেখিবলৈ পাইছে গোটেই পানী চেপি মানে পাছফালৰ পৰা পানীখিনি চেপি ঘৰৰ ফালে সোমাই আহি আছে। আৰু বাৰান্দাটো ক'বই নালাগে। বাৰান্দাত সোমালেতো বাৰান্দা ফুল হ'লেতো এইফালে আহি গোটেই মানে সোমাই যাব, ডাইৰেক্ট আহি ঘৰতে সোমাই যাব। তেতিয়া গাইজ দেখিবলৈ পাইছে এইফালে ৰাস্তাও কিমান পানী সোমোৱা হৈ আছে, মানে সোমাবই। আৰু এইটো মানে এক্সট্ৰা ৰুম আমাৰ বনোৱা হৈছে। আৰু এইফালে দেখিবলৈ পাইছে কিমান পানী হৈছে, পুৰা পানী হৈ গৈছে। আমাৰ এইফালেতো ইমান পানী হৈছে, সোমোৱা হৈ আছে ঘৰত। আকৌ এইফালে ৰাস্তা ফালেও ভাবিছোঁ অকণমান চাই আহোঁগৈ কি অৱস্থা হৈছে। কৈ আমি ওলাই গ'লোঁ চাবলৈ। খুৰা পানীৰ বিষয়ে কিবা ক'বনে? বৰ্মা
আৰু এতিয়া প্ৰতি বছৰে বানপানী আহে বানপানীৰ সমস্যাৰ কাৰণে আমাৰ বহুত মুস্কিল হৈছে এইফালে দেখিবলৈ পাইছে ৰাস্তাটো কিমান পানী হৈ গৈছে আমি গৈছো যাব পৰা নাই ইমান পানী হৈছে মেইন ৰাস্তা ওখ ৰাস্তা সেইফালেও পানী বাগৰিছে আৰু এই জেগাটো বছৰি ভাঙে যোৱাবাৰো সেইফালে পানী নাই চাগে চাৰিওফালে পানী পানী কোনফালে চাম মানে চবফালে পানীয়ে পানী আৰু একো দেখাও নাই ঘৰলৈ আহি গ'লো হেল্ল' গাইজ দেখিবলৈ পাইছে পানীখিনি অকণমান অকণমান কমিছে দেখুৱাম মই সেইকাৰণে এতিয়া চাফা কৰিব লাগিছোঁ এইফালে দেখিবলৈ পাইছে মায়ে পূৰা চাফা কৰি আছে ঝাৰু দি ঘৰৰ পৰা উলিয়াই আছে পানী অকণমান অকণমান কমিব ধৰিছে দেখিবলৈ পাইছে দেখিবলৈ পাইছে বাতি আৰু বাল্টি লৈ লৈছোঁ ইফালে যিমান পাৰোঁ উঠাবলৈ চেষ্টা কৰি আছোঁ পানীখিনি আমি পুৰা চাফা কৰি লৈছোঁ এতিয়া পানীও অকণমান অকণমান কমিছে বহুতে কমিছে দেখিবলৈ পাইছে বাৰান্দাখনো গোটেই সোমাই গৈছিলে ওলাই গৈছে এতিয়া দেখিবলৈ পাইছে আৰু এইফালে কি ক'ম আৰু ৰাস্তাৰ পানীখিনি আছে যিহেতু ঘৰত চবতছে লাষ্টত সোমাইছে ঘৰৰখিনি অকণমান কমা দেখি আমি ভাবিছোঁ আৰু পানীখিনি অকণমান কমিছে বুলি এতিয়া আমি ব্ৰুণক দেখাই দিওঁ কি কৰি আছে সি বেচেৰাটো এনেকৈ চকীত বহি আছে দেখিবলৈ পাইছে শুই আছে এইফালে এইফালে ৰিম্পীয়ে চাফা কৰি আছে দেখিবলৈ পাইছে পানীখিনি অকণমান কমিছে অকণমান মানে ষ্টিল কমিছে আৰু অলপ কমি আহিছে এতিয়া আমি চাফাই কৰিবলৈ লাগি গ'লোঁ অলপ অলপ কমিছে আৰু বেছি নহয় এতিয়া মানে কি বুলি ক'ম আপোনালোকক যে ভিডিঅ'টো মই তাতে এণ্ড কৰিব লগা হ'ল তাৰপিছত কি হ'ল কেনেকৈ আমি ঘৰ চৰ চাফা কৰিলোঁ এইবোৰ একো দেখুৱাব নোৱাৰিলোঁ পানীখিনি যে কমিলে পানীখিনি কমোতে আমাৰ ঘৰৰ পৰা কিন্তু দুটা তিনিটাৰ পৰা শেষ হোৱা আৰম্ভ হৈছে কিন্তু ৰাস্তাৰ পানীখিনি যিখিনি আছিলে মানে সেইখিনি শুকাওঁতে মানে পাঁচদিনাখনলৈকে শুকালে মানে 12 ঘণ্টামান এটলিষ্ট 12 ঘণ্টামান লাগি গ'ল শুকাওঁতে বেছিয়ে লাগিলে মই কমকৈ কৈছোঁ 12 ঘণ্টাতকৈ বেছিহে লাগিলে পাছদিনাখন আমাক আকৌ ৰিলিফো দিলে চাউল দাইল মেচ মম চব দি দিছে মানে যিহেতু আগদিনাখন দিলে আমি বেছি সাহায্য পালোঁহেঁতেন যোনদিনাখন বানপানী হৈছে ন সেইদিনাখন ৰাতি আমাৰ বহুত কষ্ট হ'ল মহ এইফালে আছেই আৰু এইফালে কাৰেণ্টো নাই মানে তেনেকুৱা কথা আৰু লগে লগে পালে তেতিয়া আমাৰ এটা সহায় হ'লহেঁতেন বাৰু কি ক'ম দিছে যে সেইটোৱে ডাঙৰ কথা ন আপোনালোকে চবে জানেই যে অসমত প্ৰায়ভাগ ৰাজ্যতে বানপানী কি ক'ব মানে বানপানীৰ পৰা কেনেকৈ মানুহে যে হাত সাৰিব পাৰে কেনেকৈ কাজিৰঙাটো দেখিবলৈ পাইছে জীৱ জন্তুবোৰৰ ইমান কষ্ট হৈছে মানে ক'ত থাকিব তেনেকুৱা হৈ গৈছে মাজুলী ছাইডৰতো কথা ক'বই নোৱাৰি ইমানেই বানপানী মানুহবোৰ যে কেনেকৈ যে থাকিব মানে বেয়াই লাগিছে ভাবিয়ে ভিডিঅ'বোৰ পাই থাকোঁ ফেচবুকত মানুহবোৰৰ কি অৱস্থা হৈছে আমাৰ ইমানখিনি হওঁতে আমি কিমান হাৰাশাস্তি পাইছোঁ সেই মানুহখিনিয়ে কিমান কষ্ট পায় বাৰু ক'ব নোৱাৰোঁ বুজাই প্ৰকাশ কৰিব নোৱাৰোঁ মানে আজিৰ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ